নমস্কাৰ বন্ধুসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আগন্তুক অসম পুলিচ বা অন্যান্য যিবোৰ আমাৰ কম্পিটিটিভ এক্সাম হ'ব তাৰ কাৰণে আজি পুনৰ 60টা প্ৰশ্ন উত্তৰ লৈ আহিছোঁ আৰু এইকেইটা হৈছে বিজ্ঞানৰ বিভিন্ন প্ৰশ্ন উত্তৰ। তো আপোনালোকৰ আগন্তুক সকলো এক্সামৰ কাৰণে কামত আহিব আৰু আপোনালোকে এইকেইটা কুইজ হিচাপে এটেম্প কৰিব পাৰিব। মই ডেছক্ৰিপশ্যনত গোটেইকেইটাৰ লিংক দি দিছোঁ। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াতে আজিৰ প্ৰথম প্ৰশ্নটো হৈছে সৌৰজগতৰ কেন্দ্ৰত সূৰ্যটো অৱস্থিত বুলি কোনজন মহান বিজ্ঞানীকে প্ৰথমতে কৈছিলে? তো সেইজন আছিলে কপাৰ্নিকাছ। তো ইয়াৰ পিছতো আমাৰ সৌৰজগতত নীলা গ্ৰহ বুলি কোনটো গ্ৰহক জনা যায়? তো আমাৰ পৃথিৱীক নীলা গ্ৰহ বুলি জনা যায়। ইয়াৰ পিছতে শেষবাৰৰ বাবে হেলিৰ ধূমকেতু কিমান চনত দেখিব পোৱা গৈছিলে? তো শেষবাৰৰ বাবে হেলিৰ ধূমকেতু আমি কেতিয়া দেখিব পাইছিলোঁ? 1986 চনত। এইটো শুদ্ধ উত্তৰ। তো ইয়াৰ পিছতে সূৰ্যৰ পোহৰ আহি আমাৰ পৃথিৱী পাবলৈ মুঠ কিমান সময় লাগে? তো মুঠ সময় লাগে 8 মিনিট 20 ছেকেণ্ড। ইয়াৰ পিছতে কিমান আলোকবৰ্ষৰে 1 পাৰছেক হয়? 1 পাৰছেক হ'বলৈকে কিমান আলোকবৰ্ষ লাগে? সেইটো হৈছে 3.26 আলোকবৰ্ষ। ইয়াৰ পিছতে আছে কোনটো গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বোলা হয়? তো সেইটো হৈছে শুক্ৰ গ্ৰহ। তো ইয়াৰ পিছৰ প্ৰশ্নটো বিশ্বৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? তো সেইটো হৈছে স্পুটনিক 1। সূৰ্যৰ পৰা আটাইতকৈ দূৰত তলৰ কোনটো গ্ৰহ অৱস্থিত? আটাইতকৈ দূৰত অৱস্থিত বুলি ক'লে নেপচুন গ্ৰহটো হ'ব। সূৰ্য পৃষ্ঠভাগৰ গড় উষ্ণতা কিমান? 6000 ডিগ্ৰী চেলচিয়াছ প্ৰায়। সূৰ্যক প্ৰদক্ষিণ কৰোঁতে প্ৰায় পৃথিৱীৰ সমান সমান সময় লোৱা সৌৰজগতৰ গ্ৰহটো কোনটো? সেইটো হৈছে মংগল গ্ৰহ। আমেৰিকাৰ মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং কোন তাৰিখত চন্দ্ৰত অৱতৰণ কৰিছিলে? 1969 চনৰ 20 জুলাইত। তো ইয়াৰ পিছতে আছে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হৈছে, সূৰ্যৰ আটাইতকৈ ওচৰত কোনটো গ্ৰহ আছে? বুধ গ্ৰহ। আমাৰ সৌৰজগতৰ কোনটো গ্ৰহক সেউজীয়া গ্ৰহ বুলি কোৱা হৈছে? তো সেইটো হৈছে ইউৰেনাছ। তাৰ পাছত বুধ গ্ৰহৰ উপগ্ৰহ কেইটা আছে? বুধ গ্ৰহৰ এটাও উপগ্ৰহ নাই। আমাৰ সৌৰজগতৰ গ্ৰহবোৰৰ গতিসূত্ৰবোৰ কোনে আৱিষ্কাৰ কৰিছিলে? কেপলাৰে আৱিষ্কাৰ কৰিছিলে এই গতিসূত্ৰবিলাক। শনি গ্ৰহৰ আঙুঠিবোৰ প্ৰথম কোনজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিলে? গেলিলিওৱে প্ৰথম আৱিষ্কাৰ কৰিছিলে শনি গ্ৰহৰ এই আঙুঠিবিলাক। তাৰ পাছত আছে আমাৰ সৌৰজগতৰ কোন দুটা গ্ৰহৰ এটাও উপগ্ৰহ নাই? বুধ আৰু শুক্ৰ এই দুটা গ্ৰহৰ কোনো ধৰণৰ উপগ্ৰহ নাই। আমাৰ পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান কিমি? অৰ্থাৎ কিমান কিলোমিটাৰ? 14,37,30,000 কিলোমিটাৰ সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব। তাৰ পাছত কোনটো গ্ৰহ গেছেৰে গঠিতভাৱে পানীত উপঙিব পাৰে বুলি বৈজ্ঞানিকসকলে অনুমান কৰিছে? সেই গ্ৰহটো হৈছে শনি গ্ৰহ। আমাৰ ভাৰতবৰ্ষৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি আছিলে? আৰ্যভট্ট আছিলে। বৃহস্পতি আৰু শনি গ্ৰহৰ কিমানটাকৈ উপগ্ৰহ আছে? চাওক, বৃহস্পতিৰ উপগ্ৰহ আছে 79টা আৰু শনিৰ 82টা আছে। ইয়াৰ পিছতে মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰতৰ আগশাৰীৰ বিজ্ঞানীজন কোন আছিলে? আমাৰ ভাৰতবৰ্ষৰ বিক্ৰম সাৰাভাই। তাৰ পাছত আছে কিমানজন মহাকাশচাৰীয়ে বৰ্তমানলৈকে চন্দ্ৰপৃষ্ঠত ভৰি দিছে? তো এতিয়ালৈকে 12জন বিজ্ঞানী চন্দ্ৰপৃষ্ঠত ভৰি দিছে। একচুৱেলি এইটো নহয়, এইটো 12জন হ'ব লাগে। তো ইয়াৰ পিছতে ধ্ৰুৱ তৰাটো কোনখন নক্ষত্ৰমণ্ডলত অৱস্থিত? কালপুৰুষ নক্ষত্ৰমণ্ডলত অৱস্থিত এই ধ্ৰুৱ তৰাটো। নেপচুন গ্ৰহটো কোনজন জ্যোতিৰ্বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিলে? জে চেভাৰিয়াৰ নামৰ জ্যোতিৰ্বিজ্ঞানীজনে আৱিষ্কাৰ কৰিছিলে এই নেপচুন গ্ৰহটো। আমাৰ সৌৰজগতৰ আটাইতকৈ গধুৰ গ্ৰহ কোনটো? সেইটো হৈছে বৃহস্পতি গ্ৰহ। সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব কোনটো মাহত তথা কোন তাৰিখে সৰ্বাধিক হয়? 3 জুলাই তাৰিখটোত সূৰ্য আৰু পৃথিৱীৰ মাজৰ যি দূৰত্ব, অলপ আগতে আমি দূৰত্বটোৰ বিষয়ে পাইছোঁ, সেই দূৰত্বৰ ব্যৱধানটো দূৰত্বটো আটাইতকৈ বেছি হৈ যায়। ইয়াৰ পিছতে আমাৰ ভাৰতবৰ্ষৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো কেতিয়া কক্ষপথত স্থাপন কৰা হৈছিলে? 19 এপ্ৰিল 1975 চনত প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট কক্ষপথত স্থাপন কৰা হৈছিলে। তাৰ পাছত প্ৰথম মহিলা মহাকাশচাৰী ভেলেণ্টিনা তেৰেস্কোভা 1964 চনৰ 16 জুনত কোনখন দেশৰ আছিলে? তো 1964 চনৰ 16 জুনত মহাকাশলৈকে গৈছিলে এই ভেলেণ্টিনা তেৰেস্কোভা নামৰ মহাকাশচাৰীজন, যিগৰাকী মহিলা আছিলে আৰু তেওঁ আছিলে ৰাছিয়াৰ। ইয়াৰ পিছতে ক'ৰ পৰা ভাৰতবৰ্ষৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিলে? ছোভিয়েট ৰাছিয়াৰ পৰা। শ্ৰীহৰিকোটা কোনখন ৰাজ্যত অৱস্থিত? শ্ৰীহৰিকোটা আমাৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট, কাৰণ ৰকেট লঞ্চ কৰা বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত এই শ্ৰীহৰিকোটা জড়িত হৈ আছে। এই ঠাইখন অন্ধ্ৰপ্ৰদেশত আছে। আমাৰ সৌৰজগতত থকা আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? বৃহস্পতি গ্ৰহ। গ্ৰীক শব্দ ব্যৱহাৰ নকৰাকৈ আমাৰ সৌৰজগতৰ কোনটো গ্ৰহৰ নাম ৰখা হৈছে? পৃথিৱী। এই শব্দটোত কোনো ধৰণৰ গ্ৰীক শব্দ ব্যৱহাৰ কৰা হোৱা নাই, বাকীবিলাকত গ্ৰীক শব্দ আছে।
তো ইয়াৰ পিছতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1969 চনত তলৰ কোন কেইটা গ্ৰহৰ চাৰিওফালে আঙুঠি আছে বৃহস্পতি শনি আৰু ইউৰেনাছৰ চাৰিওফালে আঙুঠি আছে কোনজন বিজ্ঞানিক জ্যোতিৰ্বিজ্ঞানৰ পিতৃ আখ্যা দিয়া হৈছে কোপাৰ্নিকাছক জ্যোতিৰ্বিজ্ঞানৰ পিতৃ আখ্যা দিয়া হৈছে পৃথিৱীৰ চাৰিওফালৰ দূৰত্ব জোখা প্ৰথম বিজ্ঞানীজন কোন আছিল ইৰাটোস্থেনিছ আছিল প্ৰথমজন বিজ্ঞানী যিয়ে পৃথিৱীৰ চাৰিওফালৰ দূৰত্ব জুখিছিল তো ইয়াৰ পিছতে জ্যোতিৰ্বিজ্ঞান সম্বন্ধীয় পৰ্যবেক্ষণ কৰোঁতে কোনগৰাকী বিজ্ঞানীয়ে পোনপ্ৰথমবাৰ দূৰবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰিছিল গেলিলিঅ'য়ে ব্যৱহাৰ কৰিছিল ইয়াৰ পিছতে আমি বাস কৰা পৃথিৱীখনৰ তুলনাত সূৰ্যটো কিমান ডাঙৰ প্ৰায় 13 লাখ গুণ ডাঙৰ সূৰ্যটো তো ইয়াৰ পিছত 40 নম্বৰ প্ৰশ্নটো আমাৰ সৌৰজগতৰ উপগ্ৰহবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো তো আটাইতকৈ ডাঙৰ উপগ্ৰহটো হৈছে গেনিমিড তো আপোনালোকে বাকি কেইটা প্ৰশ্ন উত্তৰ কুইজ হিচাপে এটেম্প কৰিব আৰু মই যিখিনি আপোনালোকক ক'লো সেইখিনিও আপোনালোকে কুইজ হিচাপে এটেম্প কৰিবলৈকে চেষ্টা কৰিব যিমানে এটেম্প কৰিব সিমানে আপোনালোকৰ একিউৰেচিটো ভাল হ'ব অৰ্থাৎ শুদ্ধকৈ কৰিব পৰা হ'ব সকলোবিলাক মনত ৰ'ব সায়েন্সৰ অসম বুৰঞ্জীৰ আৰু বিভিন্ন ধৰণৰ কুইজ ইতিমধ্যে ইয়াতে আগবঢ়োৱা হৈছে গোটেইকেইটা কুইজৰ সেশন আপোনালোকে এটেম্প কৰিব আৰু এইবোৰ ৰিভাইজ কৰি থাকিব তেতিয়াহ'লে আগন্তুক এক্সামবিলাকত যথেষ্ট হেল্প হ'ব আপোনালোকৰ ধন্যবাদ